নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। AOC বিভাগৰ ফালৰ পৰা প্ৰায় বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে। ইয়াৰ কাৰণে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। অন্তিম সুযোগ আপোনালোকৰ বাবে আহিলে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে প্ৰতিদিনে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। AOC মানে হৈছে আপোনালোকে দেখিব গৈছে, AOC মানে হৈছে আৰ্মি অৰ্ডিনেন্স কৰ্প। ইয়াত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। 723টাকৈ আপোনালোকৰ ট্ৰেডমেনৰ ভেকেঞ্চি মুকলি কৰিছে। ফায়াৰমেন, MTS মানে মাল্টি টাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় সেইটো মুকলি কৰিছে আৰু অন্য ধৰণৰ টোটেল ভেকেঞ্চি আছে 723টাকৈ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে গ্ৰেড 3 গ্ৰেড 4 লেভেলত, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব বিচাৰে AOC ৰিক্ৰুটমেণ্ট 2024ৰ কাৰণে এই ৰিক্ৰুটমেণ্টটো মুকলি কৰি দিছে আৰু আৰ্মি অৰ্ডিনেন্স কৰ্প, যিটোক শ্বৰ্ট ফৰ্মত AOC বুলি কোৱা হয়। আৰু লেটেষ্ট নটিফিকেশ্যন মুকলি কৰিছে ফায়াৰমেনৰ কাৰণে, ট্ৰেডমেনৰ কাৰণে আৰু মাল্টি টাস্কিং ষ্টাফৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে আবেদনসমূহ 2 ডিচেম্বৰৰ পৰা ইতিমধ্যে এপ্লাইসমূহ ষ্টাৰ্ট হৈ গৈছে। চ' যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই কৰি ল'ব। তাৰ আগতে সম্পূৰ্ণ ডিটেইলছখিনি চাই লওক আপোনালোকে কোনটো পদৰ ক্ষেত্ৰত ইলিজিবল হ'ব। এনেই আপোনালোকে আবেদন কৰি লাভ নাই। চ' আপোনালোকে ভালদৰে চাই লওক কোনটো পদৰ ক্ষেত্ৰত আপোনালোকে ইলিজিবল হ'ব, সেই পদৰ মতেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব। মই এটা আপোনালোকক চমু আভাস দি দিছোঁ, শ্বৰ্ট চামাৰি দি দিছোঁ। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে আৰ্মি অৰ্ডিনেন্স কৰ্প, যিটো AOC বুলি কোৱা হয়। লাষ্ট ডেটটো দিয়া আছে 22/12/2024, মানে ডিচেম্বৰ মাহৰ 22 তাৰিখ পৰ্যন্ত ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 723টাকৈ আৰু নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাইছে ট্ৰেডমেন, ফায়াৰমেন, MTSৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। কেটেগৰী আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু জব লোকেশ্যনটো আছে অল ইণ্ডিয়াত বেচিছ হয় আৰু অফিচিয়েল ৱেবছাইটটো আছে দেখিব পাইছে AOC-recruitment.gov.in, এটা গভৰ্ণমেণ্ট ভেকেঞ্চি হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। চ' আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ কি কোনটো বিভাগত কিমানকৈ ভেকেঞ্চি আছে। ট্ৰেডমেন MT কাৰণে মেট্ৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে 389টা, ফায়াৰমেনৰ কাৰণে আছে 247টা, মেটেৰিকেল এছিষ্টেণ্টৰ কাৰণে আছে 19টা, জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আছে 27টা, চিভিল মটৰ ড্ৰাইভাৰ OG কাৰণে আছে 4টা, টেলি অপাৰেটৰ গ্ৰেড 2 কাৰণে আছে 14টা, কাৰ্পেণ্টাৰ এণ্ড জইনাৰৰ কাৰণে ভেকেঞ্চি আছে 7টা, পেইণ্টাৰ আৰু ডিৰেক্টৰৰ কাৰণে আছে 5টা। এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি দেখিবলৈ ল'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই যদি আপোনালোকক জনাই দিওঁ, এজ লিমিটটো বিচাৰিছে 18ৰ পৰা 25 বছৰ আৰু যিটো মেডিকেল এছিষ্টেণ্ট আছে তাৰ কাৰণে 18ৰ পৰা 27 বছৰ। কিন্তু ইয়াত আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্টৰ ৰুল, সেইমতে আপোনালোকে লাভ কৰিব। যিসমূহ SC SC আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ লাভ কৰিব। SC SC মানে 5 বছৰ মানে কি আপোনালোকে মোটামুটি 32 ইয়াৰ্ছ মানলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে আপোনালোকে 30 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেটেৰিকেল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে দেখিবলৈ পাব গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। চ' যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে BA BSc BCom তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। জইণ্ট অফিচাৰৰ কাৰণে 12 পাছ কৰিলে হ'ল। চিভিল মটৰ ড্ৰাইভাৰৰ কাৰণে মিনিমাম মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ কৰাৰ লগতে এখন যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ফায়াৰমেনৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব। MTSৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদন কৰিব। মেট্ৰিকুলেশ্যন মানে মেট্ৰিক পাছ, SSLC মানে মেট্ৰিক যদি পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। ট্ৰেডমেনৰ কাৰণে মেট্ৰিক যদি পাছ কৰিছে, SSLC যদি আপোনালোকে পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু AOC যিটো পে স্কেল আছে, ট্ৰেডমেন METৰ কাৰণে আপোনালোকৰ 18ৰ পৰা 56,000 পৰ্যন্ত, ফায়াৰমেনৰ কাৰণে 18ৰ পৰা 56,900 টকা পৰ্যন্ত, মেডিকেল এছিষ্টেণ্টৰ কাৰণে প্ৰায় গোটেইখিনি ছেমে হয় আৰু মোটামুটি দুটামানৰ বেলেগ আছে। সেইকেইটা আপোনালোকে চাই ল'ব। গ্ৰেড পেটো অকণমান বেলেগ পাব। চ' আপোনালোকে এটা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে চাকৰি কৰিব বিচাৰে AOC বিভাগ, তেন্তে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।